চিত্ৰকলাৰ জৰিয়তে উজলি উঠিছে চাবুৱাৰ সমুজ্জ্বল। অংকন কৰিলে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ প্ৰথমখন কাল্পনিক প্ৰতিচ্ছবি। যি সময়ত এটা মাত্ৰ সংস্থাপনৰ বাবে হাজাৰ হাজাৰ নিবনুৱাই ত্ৰাহি মধুসূদন কৰিছে, সেই সময়ত চিত্ৰকলাৰ জৰিয়তে স্বনিৰ্জনৰ আদৰ্শ দেখুৱাইছে চাবুৱাৰ এজন যুৱকে। সমুজ্জ্বল প্ৰতিম বৰা নামৰ চাবুৱা বগডোম ভৰলুৱা গাঁৱৰ এইজন সংস্কৃতিবান যুৱকে সৰুৰে পৰাই চিত্ৰকলাৰ পাতনি মেলি বৰ্তমান কলা সংস্কৃতিৰ জগতখনত চৰ্চিত হৈ পৰিছে। সমুজ্জ্বলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিভিন্ন বিষয়ৰ চিত্ৰ। হুবহু কোনো ব্যক্তি, চৰাই চিৰিকটি, জন্তু, উদ্ভিদ আদিৰ চিত্ৰ অংকন কৰিব পাৰে। এইজন যুৱক সমুজ্জ্বলে ছবি আকাশৰ ওপৰেদি ক্ৰাফটিং, বোমকল কাটিং, ৰিলিফ পেইণ্টিং কৰে ৰাজ্যৰ বিভিন্ন স্থানত। প্ৰথমে নিচাৰ বাবে ছবি আঁকিবলৈ লোৱা যুৱকজনে এতিয়া চিত্ৰকলাক পেছাত পৰিণত কৰি মুকলি কৰি ল'বলৈ সক্ষম হৈছে উপাৰ্জনৰ বাট। উল্লেখ্য যে মায়ামৰা ধৰ্মৰ আদিগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ প্ৰথমখন কাল্পনিক প্ৰতিচ্ছবি অংকন কৰিয়ে তেওঁ এতিয়া সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তেওঁ অংকন কৰা মায়ামৰা ধৰ্মৰ আৰাধ্য গুৰুজনাৰ প্ৰথমখন প্ৰতিচ্ছবি। অলপতে পুৰণিমাটি সত্ৰত উন্মোচন কৰা হয়। দৃষ্টিনন্দন ছবি অংকনৰ জৰিয়তে চৰ্চিত হৈ পৰা এই যুৱকজন এতিয়া হাজাৰ হাজাৰ নিবনুৱাৰ বাবে আদৰ্শ হৈ পৰিছে। সমুজ্জ্বল প্ৰতিম বৰা চাবুৱা, তেওঁ অনিৰুদ্ধদেৱৰ ফটোখন চিন্তা কৰি অনিৰুদ্ধদেৱৰ ফটোখন কল্পনা কৰি অংকন কৰিছে। আমাৰ দৃষ্টিত ফটোখনত আমি খোজ পোৱা নাই, কিন্তু দুই এজন ব্যক্তিয়ে ইয়াৰ অলপ পৰিৱৰ্তন কামনা কৰিছে। তেওঁলোকৰ নাম লিখিবলৈ কৈছিলে আগতে, এতিয়া নামক লিখি আনিছে। গতিকে আমাৰ ফালৰ পৰা ক'বলগীয়া নাই। এক নম্বৰ কথা, যি যেনেকৈ চিন্তা কৰে তেনেকৈ ভগৱানক পায়। গতিকে কোনো চাক্ষুষ দৃষ্টিত কোনো চোৱা নাই। গতিকে এইখন তেওঁৰ দৃষ্টিত অনিৰুদ্ধদেৱৰ ফটো এইখনি। গতিকে শংকৰদেৱৰ ফটো কেইবাজনৰ এতিয়া অংকন কৰিছে, আটাইকেইখনতো স্বীকৃতি প্ৰাপ্ত হৈছে। গতিকে আমাৰ ফালৰ পৰাও এই ফটোখনক আমি স্বীকৃতি প্ৰদান কৰিছোঁ।